নমস্কাৰ, মিণ্টা কিচেনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ পনীৰৰ ৰেচিপি এটা। এইটো আপোনালোকে বাটাৰ পনীৰ বুলি ক'ব পাৰিব বা পনীৰ চিম্পুল পনীৰো হয়। গতিকে চাব ৰেচিপিটো কেনেকুৱা পালে শেষত জনাব। এয়া কেৰাহী এখন গৰম কৰি লৈছোঁ, লগতে মিঠাতেল অলপ দিছোঁ। আৰু তেলখিনি গৰম হ'লত এয়া মই নহৰু কেইফুটামান দি দিছোঁ। নহৰুখিনি অকণমান ভাজি লোৱাৰ পাছত মই আদা কেইডোখৰমানো এডোখৰ আদাকে মানে 3ডোখৰ কৰি দিছোঁ। এইখিনিও অকণমান অলপ ভাজি ল'ম। নহৰু আদা অলপ ভজাৰ পাছত এয়া মই পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি এই ধৰণে টুকুৰা টুকুৰি কৰি ল'ব, একেবাৰে মিহি মিহিকৈ নাকাটিলেও হ'ব। আৰু জলকীয়া যিমান খায় সেই অনুপাতে জলকীয়া দি দিব। আৰু যদি আপোনালোকে কাজু দিব বিচাৰে ইয়াতে কাজু দি দিব পাৰিব। এইটো পৰ্যায়তে আপোনালোকে কাজুখিনি দি দিব, তেতিয়া কাজুখিনিও ভজা হৈ যাব এই পিঁয়াজৰ লগতে বা বাকী মছলাখিনিৰ লগতে। আৰু এয়া মই বিলাহী দিছোঁ সৰু চাইজৰ 2টা, যিহেতু মোৰ বিলাহী নাছিলে আৰু এইকেইটা কিবা ঢেলেকা মেদেহা বিলাহী আছিলে। হঠাতে বনাব লগা হ'ল কাৰণে বনাই দিলোঁ আৰু। কিন্তু বিলাহীটো একদম ৰঙচুৱা মানে ৰঙা তুলতুলীয়া হ'লে ভাল লাগে এইটো ৰেচিপিত। এয়া অলপ দিছোঁ নিমখ, তেতিয়া পিঁয়াজ আৰু বিলাহীখিনি সিজি যাব, সোনকালে কোমল হৈ আহিব। গতিকে বিলাহীটো বেয়া হোৱাৰ কাৰণে মোৰ মনটো ভাল লগা নাই, বনাইছোঁ যদিও হঠাতে আৰু শ্বৰ্টকাট বনাবলৈ একো নাছিলে, সেইটো কাৰণে বোলো পনীৰকে বনাই দিওঁ। খাবলৈ কিন্তু খুব সোৱাদ হৈছিলে। ৰংটোহে তেনেকুৱা হৈছিলে, কাৰণ মই ইয়াতে কোনো কালাৰ হ'বৰ কাৰণে একো বস্তু দিয়া নাই। আৰু এইখিনি ভজা হ'লত মই এই ধৰণে কাঢ়ি লৈছোঁ, কাৰণ এইখিনি দিয়া মই মিক্সিত পিচি ল'ম। আৰু ঠাণ্ডা হ'বলৈ লাগিব দেই, মিক্সিত গৰমে নিপিচিব। আৰু মই সেইখিনি ঠাণ্ডা হোৱাৰ পাছত মই মিক্সিত পিচি ল'লোঁ। পিছাৰ পাছত সেইখন কেৰাহীতে এয়া বাটাৰ দিছোঁ। জুইটো কমাই ল'ব, নহ'লে বাটাৰখিনি জ্বলি যাব। আৰু এতিয়া সেই পিচি লোৱা পেষ্টখিনি দি দিম। বিলাহীটো ৰঙচুৱা নাছিলে যে, গতিকে এয়া ঢেলেকা হৈছে। ৰঙচুৱা হ'লে বিলাহীৰ তেতিয়া পনীৰৰ ৰংটো ধুনীয়া হয়। উপায় নাই, হঠাতে মই বনালোঁ, কাৰণ সেইদিনা মানে পাচলিও নাছিলে ঘৰত। হঠাতেনো কি বনাম বুলি পনীৰকে বনাওঁ। এনেকৈ খাই কিন্তু খুব ভাল আছিলে, খুব সোৱাদ হয়। এই ধৰণে আপোনালোকে কালাৰটো যিয়ে নহওক কিন্তু খাবলৈ খুব সোৱাদ হয়। এইখিনি পূৰা ভাজি ল'ব লাগিব, মানে একদম। ইয়াতে এতিয়া এই জিৰা গুড়ি, ধনিয়া গুড়ি আৰু হালধি আছিলে। আৰু যদি আপোনালোকে জলকীয়া গুড়ি দিলে দিব পাৰে, এইটো পৰ্যায়তে দি দিব কাশ্মীৰী জলকীয়া গুড়ি, ৰংটো যিটো ৰং হয়। মোৰ নাছিলে, সেইটো কাৰণে মই দিয়া নাই। মছলাখিনি দিয়াৰ পাছত এই ধৰণে ঢাকি ৰাখিলোঁ, ঢাকি ৰাখি অলপ সময় সিজিব দিলোঁ। কাৰণ ইয়াৰ পৰা তেল বিৰিঙিব লাগিব, মানে যিখিনি বাটাৰ দিছিলোঁ মানে গোটেইখিনি ধুনীয়াকৈ ভজা হ'লেহে ভাল হ'ব। আৰু লাগি ধৰিব পাৰে, সেইটো আপোনালোকে মন কৰি থাকিব, লৰাই থাকিব। এয়া মোৰ ভজা হৈ গ'ল, কাৰণ বাটাৰখিনি ধৰি পোৱা গৈছে যে পানী ইয়াৰ পৰা একেবাৰে শুকালে। এতিয়া মই ইয়াতে পানী যোগ কৰি দিম। যিটো বাতিত মিক্সিত মানে পিচি লৈছিলোঁ, সেইটো বাতিতে পানী দি দিছোঁ। আৰু গ্ৰেভিটো আপোনালোকে যিমান দৰকাৰ সেই হিচাপত পানী দিব। আৰু এতিয়া নিমখ দিছোঁ, কাৰণ বিলাহী ভাজোঁতে অকণমান নিমখ দিছোঁ। আৰু বাটাৰত যিহেতু নিমখ থাকে, গতিকে নিমখটো একদম কম পৰিমাণে দিব। আৰু এইখিনি হ'লত কিন্তু জুইটো একদম বঢ়াই নিদিব, কাৰণ উতল আহি বুৰবুৰণিটো গাতে পৰিব। এয়া পনীৰখিনি দি দিছোঁ। মই পনীৰখিনি আগতীয়াকৈ ভাজি লোৱা নাই। যদি আপোনালোকে ভাজি লয়, তেনেহ'লে আগতেই ভাজি লৈ ল'ব। কিন্তু নভজাকৈও এনেকৈ খাই ভাল লাগে। মই বেছিভাগ নভজাকৈ বনাওঁ পনীৰ। আৰু এই ধৰণে খোলাকৈ এনেকৈ বনাই থাকিব নালাগে। কিন্তু জুইটো কমাই ল'ব, নহ'লে বুৰবুৰণিটো আহি হাততে ছিটিকি আহি পৰেহি। আৰু এতিয়া শেষত মই আৰু অলপ বাটাৰ দি দিছোঁ। এনেকৈ দি দিলে আৰু বেছি সোৱাদ হয় খাবলৈ।
কালাৰটো যিয়ে নহওক কিন্তু খাবলৈ খুবেই সোৱাদ হৈছিলে, যিহেতু মই এতিয়া ভইচৰ পৰা কৰি আছোঁ। কিন্তু খাই আমাৰ এইটো হজম হৈ একদম পেটৰ পৰাই আৰু এতিয়া এয়া কচুৰি মেথি অকণমান দিছোঁ। কচুৰি মেথি দি দিয়াৰ লগে লগে ইয়াৰ সোৱাদ বহুত ধুনীয়া লাগে। আৰু কচুৰি মেথিখিনি দিয়াৰ পিছত গেছটো অফ কৰি দিব আৰু লৰাই পিনি ঢাকি দিব। তেতিয়া কচুৰি মেথি গোন্ধটো ভিতৰত ধুনীয়াকৈ থাকি যাব। আৰু এয়া মোৰ পনীৰ হৈ গ'ল। আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। এটা ভাল কমেণ্ট দিলে ভাল লাগে। আৰু এয়া ঢাকি থ'লোঁ আৰু এতিয়া হৈ গ'ল। আজিলৈ আহোঁ, বাই বাই।